আপুনি নজনাকৈ আপোনাৰ ঘৰৰ কাষৰ মানুহঘৰো হয়তো হ'ব পাৰে পাকিস্তানী। আপুনি গম নোপোৱাকৈ আপোনাৰ ৰুমৰ একদম ছাইডৰ ঘৰটোও হ'ব পাৰে পাকিস্তানী লোকৰ ঘৰ। কিন্তু এতিয়া তেনে ঘটনা পোহৰলৈ আহিছে, সেয়েহে আমি খবৰ আগবঢ়াইছোঁ। যদিহে আপোনাৰ ঘৰৰ আশে পাশে কোনো পাকিস্তানী লোক আছে তেন্তে আপুনি শীঘ্ৰেই খবৰ কৰক আৰু প্ৰশাসনক খবৰ দিয়ক। এতিয়া ডেডলাইন বান্ধি দিয়া হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা পাকিস্তানীক দেশ খালী কৰিবলৈ, আৰু ডেডলাইন যদি নামানে তেন্তে কঠোৰ হৈ পৰিব ভাৰত চৰকাৰ। আৰু সেইসকল পাকিস্তানীক 3 বছৰৰ কাৰাদণ্ড বিহা হ'ব, লগতে 3 লাখ টকা জৰিমনা বিহা হ'ব। ইয়াৰোপৰি বিভিন্ন কঠোৰ স্থিতি গ্ৰহণ কৰিব ভাৰত চৰকাৰে। এই মুহূৰ্তত আমি দৰ্শকসকলে জনাই আছোঁ, যিহেতু পেহেলগামৰ যি ঘটনা সংঘটিত হৈ গ'ল, এই ঘটনাৰ পিছতেই ভাৰত চৰকাৰ এতিয়া সৰব হৈ পৰিছে, কঠোৰ হৈ পৰিছে। পাকিস্তানলৈ ইটোৰ পিছত সিটো বেয়া খবৰ ইতিমধ্যে লাভ কৰি আছে, আৰু বিভিন্ন পাকিস্তানীৰ লগত যি দিশবোৰ আছিলে, বা ভিছাই হওক বা নদীৰ পানীয়ে হওক, মুঠৰ ওপৰত সকলোখিনি বন্ধ কৰি দিছে। তাৰ মাজতে যিসকলে বৰ্তমানলৈকেও ভাৰতত আহি বসবাস কৰি আছে, আৰু শেহতীয়াকৈ এটা খবৰ সকলোৱে পাইছে ইতিমধ্যে যে তিনিচুকীয়া জিলাত এখন ঠাইত আচলতে পাকিস্তানী এগৰাকী মহিলাই বিবাহপাশত আবদ্ধ হৈ 2013 চনৰ পৰা বসবাস কৰি আছে। এই ধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈছে। সেই হেতুকে আপোনাৰ ঘৰৰ কাষৰ ব্যক্তিগৰাকী হয়তো পাকিস্তানীও হ'ব পাৰে। তাৰ বাবে আপুনি এতিয়া পৰীক্ষণ কৰক, সবিশেষ আপুনি খবৰ কৰক, খবৰ কৰি আপুনি শীঘ্ৰেই জনাওক প্ৰশাসনক। সবিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই বিশেষ আপডেট। ডেডলাইন শেষৰ পিছতো ভাৰত নেৰা পাকিস্তানীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে এতিয়া, বা হাতত পদক্ষেপ লৈছে। এতিয়াও ভাৰতত থকা পাকিস্তানীয়ে ভৰিব লাগিব জৰিমনা। যিসকলে এতিয়াও ডেডলাইন দিয়াৰ পিছতো উভতি যোৱাৰ কথা ভবা নাই, তেন্তে সেইসকলে জৰিমনা বিহিবলৈ সাজু হওক। সেই জৰিমনা 3 লাখ টকা পৰ্যন্ত হ'ব পাৰে, আৰু লগতে 3 বছৰৰ কাৰাদণ্ড বিহা হ'ব পাকিস্তানী। আমি প্ৰত্যেকগৰাকী দৰ্শকক কৈ আছোঁ যে এতিয়াও যদি আপোনাৰ ৰাতি ঘৰৰ আশে পাশে বা আপুনি থকা কোঠালিৰ আশে পাশে পাকিস্তানী লোক বসবাস কৰি আছে, আপুনি সবিশেষ খবৰ উলিয়াওক, আৰু খবৰ উলিয়াই এতিয়াও ভাৰতত থকা পাকিস্তানীসকলৰ বিৰুদ্ধে সৰব হৈ পৰক, কঠোৰ হৈ পৰক। আপুনিও স্থিতি গ্ৰহণ কৰক, চৰকাৰক সহায় কৰক, প্ৰশাসনক সহায় কৰক। আপুনি যদিহে কেনেবাকৈ গম পাইছে যে আপোনাৰ ঘৰৰ কাষৰ ব্যক্তিগৰাকী বা আপোনাৰ আশে পাশে থকা কোনো ব্যক্তি পাকিস্তানী, তেন্তে শীঘ্ৰেই খবৰ দিয়ক। কিয়নো ভাৰতত থকা পাকিস্তানীসকলক ডেডলাইন বান্ধি দিয়া হৈছে। যদি ডেডলাইন তেওঁলোকে ফ'ল' নকৰে বা পাৰ হৈ যায়, তেন্তে তেওঁলোকক বিহা হ'ব শাস্তি। পাকিস্তানীয়ে বৃহৎ পৰিমাণৰ জৰিমনা ভুগিব লাগিব। 3 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে, আৰু 3 বছৰৰ কাৰাদণ্ড বিহা হ'ব পাকিস্তানী। সময়সীমা অতিক্ৰম কৰাৰ পিছতো ভাৰতত থাকিলেই বিহা হ'ব শাস্তি। অৱশ্যে যিখন দেউলীয়া পাকিস্তান, এই দেউলীয়া পাকিস্তানলৈ এতিয়া বৰ্তমান ঘূৰি যাবলৈ মন কৰা নাই ভাৰতত বসবাস কৰা পাকিস্তানীয়ে। ভাৰতৰ জলবায়ু দানা পানী খাই পাকিস্তানত থকাৰ মন নাই পাকিস্তানীৰ। আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে যিসকল ভাৰতত আছে পাকিস্তানী লোক, সেইসকলে ভাৰত এৰি যাবলৈ মন কৰা নাই। কিন্তু মোদী চৰকাৰে সময়সীমা বান্ধি দিছে, ডেডলাইন বান্ধি দিছে। ডেডলাইন অতিক্ৰম কৰিলেই সেইসকল পাকিস্তানীৰ বিৰুদ্ধে এক বৃহৎ পৰিমাণৰ জৰিমনা বিহিব, 3 বছৰৰ জেল দিব। ইয়াৰোপৰি কঠোৰ স্থিতি গ্ৰহণ কৰিব ভাৰত চৰকাৰে। সেই হেতুকে যদি আপুনি এতিয়াও কেনেবাকৈ গম পাইছে যে আপোনাৰ ঘৰৰ আশে পাশে কোনো পাকিস্তানী লোক বসবাস কৰি আছে, শীঘ্ৰে আপুনি খবৰ কৰক, আৰু প্ৰশাসনক, আপোনাৰ নিচেই ওচৰত থকা প্ৰশাসনক আপুনি খবৰ দিয়ক, আৰক্ষী থানাত গৈ খবৰ দিয়ক। তাৰ পাছতেই তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব, আৰু ডেডলাইন পাৰ হৈ যোৱাৰ মাত্ৰকে সেইসকল পাকিস্তানীয়ে ভৰিব লাগিব 3 লাখ টকাৰ জৰিমনা। কেৱল জৰিমনাই নহয়, 3 বছৰৰ জেল খাটিব লাগিব সেইসকল পাকিস্তানীয়ে। যদি এতিয়াও পাকিস্তানীসকলে ভাবি আছে যে আমি কোনোপধ্যে ভাৰত এৰি নাযাওঁ, তেন্তে ভুল ভাবি আছে। আমি বাৰে বাৰে কৈছোঁ, ভুল ভাবি আছে সেইসকল পাকিস্তানীয়ে। কিয়নো মোদী চৰকাৰ এতিয়া কঠোৰ হৈছে, অতিকৈ কঠোৰ হৈছে, কঠোৰ স্থিতি গ্ৰহণ কৰিছে। গতিকে সেইসকলে শীঘ্ৰেই খালী কৰাৰ চিন্তা কৰক। যদি ভাবিছে যে দেউলীয়া পাকিস্তানলৈ ঘূৰি নাযাওঁ, তেন্তে ভুল ভাবি আছে। পাকিস্তান এতিয়া দেউলীয়া হ'লেও পাকিস্তানী লোক পাকিস্তানতেই যাব লাগিব, আৰু যদি কিবা কাৰণে পাকিস্তান ঘূৰি নাযায়, তেন্তে সেইসকলে 3 লাখ টকাৰ জৰিমনা বিহিব লাগিব, আৰু কেৱল জৰিমনাই নহয়, 3 বছৰ পৰ্যন্ত থাকিব লাগিব জেলৰ আলহী হৈ। ডেডলাইন শেষৰ পিছতো ভাৰত নেৰা পাকিস্তানীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে এতিয়া, বা হাতত পদক্ষেপ লৈছে। এতিয়াও ভাৰতত থকা পাকিস্তানীয়ে ভৰিব লাগিব জৰিমনা। যিসকলে এতিয়াও ডেডলাইন দিয়াৰ পিছতো উভতি যোৱাৰ কথা ভবা নাই, তেন্তে সেইসকলে জৰিমনা বিহিবলৈ সাজু হওক।
সেই জৰিমনা 3 লাখ টকা পৰ্যন্ত হ'ব পাৰে আৰু লগতে 3 বছৰৰ কাৰাদণ্ড বিহা হ'ব পাকিস্তানী। আমি প্ৰত্যেককে দৰ্শকক কৈ আছোঁ যে এতিয়াও যদি আপোনাৰ দাঁতি ঘৰৰ আশে-পাশে বা আপুনি থকা কোঠালিৰ আশে-পাশে পাকিস্তানী লোক বসবাস কৰি আছে, আপুনি সবিশেষ খবৰ উলিয়াওক আৰু খবৰ উলিয়াই এতিয়াও ভাৰতত থকা পাকিস্তানীসকলৰ বিৰুদ্ধে সৰব হৈ পৰক, কঠোৰ হৈ পৰক। আপুনিও স্থিতি গ্ৰহণ কৰক, চৰকাৰক সহায় কৰক, প্ৰশাসনক সহায় কৰক। আপুনি যদিহে কেনেবাকৈ গম পাইছে যে আপোনাৰ ঘৰৰ কাষৰ ব্যক্তিগৰাকী বা আপোনাৰ আশে-পাশে থকা কোনো ব্যক্তি পাকিস্তানী, তেন্তে শীঘ্ৰেই খবৰ দিয়ক, কিয়নো ভাৰতত থকা পাকিস্তানীসকল ডেডলাইন বান্ধি দিয়া হৈছে। যদি ডেডলাইন তেওঁলোকে ফ'ল' নকৰে বা পাৰ হৈ যায়, তেন্তে তেওঁলোকক বিহা হ'ব শাস্তি। পাকিস্তানীয়ে বৃহৎ পৰিমাণৰ জৰিমনা ভুগিব লাগিব, 3 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে আৰু 3 বছৰৰ কাৰাদণ্ড বিহা হ'ব পাকিস্তানী। সময়সীমা অতিক্ৰম কৰাৰ পিছতো ভাৰতত থাকিলেই বিহা হ'ব শাস্তি। অৱশ্যে যিখন দেউলীয়া পাকিস্তান, এই দেউলীয়া পাকিস্তানলৈ এতিয়া বৰ্তমান ঘূৰি যাবলৈ মন কৰা নাই ভাৰতত বসবাস কৰা পাকিস্তানীয়ে। ভাৰতৰ জলবায়ু দানা পানী খাই পাকিস্তানত থকাৰ মন নাই পাকিস্তানীৰ। আৰু এই মুহূৰ্তত আমি পুনৰ কৈছোঁ যে যিসকল ভাৰতত আছে পাকিস্তানী লোক, সেইসকলে ভাৰত এৰি যাবলৈ মন কৰা নাই, কিন্তু মোদী চৰকাৰে সময়সীমা বান্ধি দিছে, ডেডলাইন বান্ধি দিছে। ডেডলাইন অতিক্ৰম কৰিলেই সেইসকল পাকিস্তানীৰ বিৰুদ্ধে এক বৃহৎ পৰিমাণৰ জৰিমনা বিহিব, 3 বছৰৰ জেল দিব। ইয়াৰোপৰি কঠোৰ স্থিতি গ্ৰহণ কৰিব ভাৰত চৰকাৰে। সেই হেতুকে যদি আপুনি এতিয়াও কেনেবাকৈ গম পাইছে যে আপোনাৰ ঘৰৰ আশে-পাশে কোনো পাকিস্তানী লোক বসবাস কৰি আছে, শীঘ্ৰে আপুনি খবৰ কৰক আৰু প্ৰশাসনক, আপোনাৰ নিচেই ওচৰত থকা প্ৰশাসনক আপুনি খবৰ দিয়ক, আৰক্ষী থানাত গৈ খবৰ দিয়ক। তাৰ পাছতেই তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব আৰু ডেডলাইন পাৰ হৈ যোৱাৰ মাত্ৰকে সেইসকল পাকিস্তানীয়ে ভৰিব লাগিব 3 লাখ টকাৰ জৰিমনা। কেৱল জৰিমনাই নহয়, 3 বছৰৰ জেল খাটিব লাগিব সেইসকল পাকিস্তানীয়ে। যদি এতিয়াও পাকিস্তানীসকলে ভাবি আছে যে আমি কোনোপধ্যে ভাৰত এৰি নাযাওঁ, তেন্তে ভুল ভাবি আছে। আমি বাৰে বাৰে কৈছোঁ ভুল ভাবি আছে সেইসকল পাকিস্তানীয়ে, কিয়নো মোদী চৰকাৰ এতিয়া কঠোৰ হৈছে, অতিকৈ কঠোৰ হৈছে, কঠোৰ স্থিতি গ্ৰহণ কৰিছে। গতিকে সেইসকলে শীঘ্ৰেই খালী কৰাৰ চিন্তা কৰক। যদি ভাবিছে যে দেউলীয়া পাকিস্তানলৈ ঘূৰি নাযাওঁ, তেন্তে ভুল ভাবি আছে। পাকিস্তান এতিয়া দেউলীয়া হ'লেও পাকিস্তানী লোক পাকিস্তানতেই যাব লাগিব আৰু যদি কিবা কাৰণে পাকিস্তান ঘূৰি নাযায়, তেন্তে সেইসকলে 3 লাখ টকাৰ জৰিমনা বিহিব লাগিব আৰু কেৱল জৰিমনাই নহয়, 3 বছৰ পৰ্যন্ত থাকিব লাগিব জেলৰ আলহী হৈ।